আজি সৰস্বতী পূজা শিক্ষাৰ অধিষ্ঠিত দেৱী সৰস্বতী পূজা কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো আচলতে এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে। যদিও বা দেওবাৰৰ বিয়লি ভাগৰ অৰ্থাৎ 12 বজাৰ পাছত সৰস্বতী পূজাৰ আনুষ্ঠানিক লগ্ন লাগিছিল, সেই লগ্ন পুৱা 9:57 সমাপ্ত হোৱাৰ পাছত এতিয়া সৰস্বতী পূজাৰ যি আনন্দত ব্যস্ত হৈ পৰিছে সকলো সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ পৰিৱেশ এয়া। পুনৰবাৰ কৈছোঁ, যোৰহাটৰ অন্যতম উচ্চ শিক্ষা অনুষ্ঠান ব্ৰিলিয়েন্স একাডেমীৰ যি সৰস্বতী পূজা, সেই সৰস্বতী পূজাৰ কিয়াদ অংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যোৰহাটৰ জেইল ৰোডৰ কমলাবৰীয়া পথত থকা ব্ৰিলিয়েন্স একাডেমীয়ে ইতিমধ্যে 11 বছৰ সম্পূৰ্ণ কৰিছে আৰু এই ব্ৰিলিয়েন্স একাডেমীৰ আচলতে যি সৰস্বতী পূজা, ইতিমধ্যে সৰস্বতী পূজাৰ আনুষ্ঠানিক যি পূজা 9:57 সমাপ্ত হোৱাৰ পাছত এতিয়া এক উৎসৱমুখৰ পৰিৱেশ। আৰু ব্ৰিলিয়েন্স একাডেমীত বৰ্তমান দেখিব যে ইয়াত লোকৰান্য ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষীসকল আহি পেলাই ইয়াত ইতিমধ্যে উপস্থিত হৈছে। আৰু প্ৰথমে আমি ব্ৰিলিয়েন্স একাডেমীৰ যিকেইগৰাকী আচলতে বিষয়ববীয়া বুলি ক'ব লাগিব, যি আচলতে ইয়াৰ কৰ্ণধাৰ বুলি ক'ব লাগিব, তেওঁলোকৰ পৰা প্ৰথমে আমি তেওঁলোকৰ এই পূজাৰ প্ৰস্তুতিৰ বিষয়ে জানিম। প্ৰথমেই আনুষ্ঠানিকভাৱে আপোনাক সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও বা 9:57 আপোনালোকৰ পূজা সমাপ্ত হ'ল, এতিয়া আপোনালোকৰ অন্যান্য কাৰ্যসূচী চলি আছে, অনুভৱ কেনেকুৱা আৰু কেনেদৰে পূজা সমাপ্ত কৰা? আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাতৃৰ পূজাভাগ সমগ্ৰ অসমৰ লগতে ব্ৰিলিয়েন্স একাডেমীও আজি উলহ মালহেৰে পালন কৰিছে। অলৰেডি 9:57 পূজাভাগ অলৰেডি শেষ হৈছে যদিও আমাৰ ব্ৰিলিয়েন্স একাডেমীয়ে সম্পূৰ্ণ উলহ মালহেৰে তেওঁলোকে পূজাভাগ আয়োজন কৰি আছে। এতিয়া অলপ পিছত আমাৰ ইয়াত নেগেৰা নাম হ'ব আৰু দিহানাম হ'ব আৰু দেখিছেই সভাকক্ষ সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীসকলে ভৰ্তি হৈ আছে, সুন্দৰকৈ আয়োজন হৈ আছে। নিশ্চয়কৈ মই মানুহক অলপ মোৰ লগত থাকিবলৈ অনুৰোধ জনাম, কাৰণ ইয়াৰ যি পৰিৱেশটো, এই পৰিৱেশটো সামগ্ৰিকভাৱে আমি এনিভাৰ 24 দৰ্শকলৈ দেখুৱাই আছোঁ। আৰু প্ৰথম পৰা দেখুৱাইছে ইয়াত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলো আহি উপস্থিত হৈছে আৰু বিভিন্ন ব্যক্তি আহি পেলাই উপস্থিত হৈছেহি। আমি তেওঁলোকৰ পৰাও মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। আৰু দেখিছে যে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে ইয়াত আছে আৰু বিভিন্ন শিক্ষাগুৰুসকলো আহি পেলাই ইয়াত উপস্থিত হৈছেহি। আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। তাৰ আগমুহূৰ্তত আমাৰ যদি সম্ভৱ হয় এটা সৰস্বতী বন্দনা এগৰাকী এখেত নিশ্চয় ছাত্ৰীয়ে চাগে, ছাত্ৰী এগৰাকী এটা সৰস্বতী বন্দনাৰে আচলতে আজি এই পৰিৱেশ জীপাল কৰি তুলিব খুজিছে। আমি সেই সৰস্বতী বন্দনাটো আমি তেওঁলোকক জানিবলৈ বা শুনিবলৈ আমি তেওঁৰ পৰা চেষ্টা কৰাৰ প্ৰাক মুহূৰ্তত আচলতে বিভিন্ন শিক্ষাগুৰুসকলো ইয়াত আহি পেলাই আছেহি। আমি তেওঁলোকৰ পৰা জানিবলৈ, ছাৰ আমাৰ লগত আছে। ছাৰ, শিক্ষাৰ লগত আপুনি জড়িত, ইতিমধ্যে আপুনি অৱসৰ গ্ৰহণ কৰিছে, কিন্তু হ'লেও সৰস্বতী পূজাৰ যি মাদকতাটো আছে, আজিও সেই অক্ষুণ্ণ আছেনে? আজিও অক্ষুণ্ণ আছে আৰু আমি সদায় আশা কৰোঁ যে সৰস্বতী পূজাৰ মাধ্যমেৰে যিটো এটা নতুন পৰিৱেশৰ সৃষ্টি হয়, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনত যিটো এটা পৰিৱেশ সৃষ্টি হয়, এই পৰিৱেশটোৱে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰে। আৰু আমাৰ এই বিদ্যালয়খনত আমি নিশ্চয় যথেষ্ট চেষ্টা কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলক অধিক উৎসাহিত কৰিবলৈ, শিক্ষাৰ প্ৰতি সৰস্বতী দেৱীৰ আশীৰ্বাদ লাভৰ মাধ্যমেৰে তেওঁলোক যাতে উত্তৰণ তেওঁলোকৰ যাতে সদায় হয়, তাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমাৰ কলেজ সদায় সচেতন। নিশ্চয়কৈ আমি কিছু অলপ আগলৈ যাম, কাৰণ ইয়াত ইতিমধ্যে প্ৰসাদ বিতৰণৰ যি প্ৰসাদ বিতৰণৰ পৰ্ব চলি আছে। আৰু এনিভাৰ 24 দৰ্শকসকলক কৈছোঁ যে ব্ৰিলিয়েন্স একাডেমী আছিলে 11 বছৰ অতিক্ৰম কৰিছে আৰু 11 বছৰ অতিক্ৰম কৰাৰ পাছত আজি যি সৰস্বতী পূজাৰ যি মাদকতাত সকলো ব্যস্ত, ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলো ব্যস্ত। আৰু প্ৰসাদ বিতৰণ চলি আছে। কেইটাৰ পৰা কৰা হৈছে প্ৰসাদ বিতৰণ? আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আৰম্ভ কৰাৰ লগে লগে প্ৰথম আমাৰ যিগৰাকী ছাত্ৰীয়ে দেৱী অৰ্পণ কৰিছে তেখেতকে অৰ্পণ কৰিম। আপুনি বৰ্তমান চাগে শিক্ষয়িত্ৰী মোৰ হয়, কিন্তু ছাত্ৰ জীৱনৰ সেই সৰস্বতী পূজাৰ দিনকেইটা মনত পৰি কেতিয়াবা অলপ নষ্টালজিয়া হৈ পৰেনে? মই সম্পূৰ্ণভাৱে নষ্টালজিয়া হওঁ। এতিয়াও মই ইয়াত থিয় হৈ আছোঁ যদিও মই সেই সময়লৈ ঘূৰি গৈছোঁ, সঁচাকৈ স্কুল কলেজলৈ ঘূৰি গৈছোঁ। সৰুকালতে মায়ে কিবা এটা সাজ আনি দিয়ে আৰু তাকৈ ধুনীয়াকৈ পিন্ধাই দিয়ে আৰু তাকে লৈ মাৰ ওচৰত সেৱা জনাওঁ। সেই জীৱন আৰু মই কেতিয়াও ঘূৰাই নাপাওঁ। এয়াও আনন্দ, কিন্তু সেয়া আনন্দ বেলেগ। বাইদেউ, আপোনাৰ নাম? মোৰ ববিতা বাণী বৰা। হয়, নিশ্চয়। আৰু বিভিন্ন ব্যক্তি আছে, আমি দেখুৱাই আছোঁ যে ব্ৰিলিয়েন্স একাডেমীৰ আচলতে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো আচলতে ইতিমধ্যে তেওঁলোক উল্লাসিত হৈ আছে। তেওঁলোকৰ মনত এতিয়া বাগদেৱী বন্দনাত আচলতে তেওঁলোক মুখৰিত হৈ পৰিছে। আপোনাক অকণমান কষ্ট দিওঁ, আপোনাৰ নামটো? আকাংক্ষা ঘোষ। আপুনি শিক্ষয়িত্ৰী? হয় হয়। নিশ্চয়কৈ সৰস্বতী পূজা ছাত্ৰ জীৱনৰ লগত এটা মধুৰ সম্পৰ্ক বা স্মৃতি থাকে। আপোনাৰ স্মৃতিৰ দোলাত সেই দিনবিলাক আজি মনলৈ আহিছে? আহিছে। আগতেও স্কুল কলেজ যাওঁ, আজিও আহিছোঁ ব্ৰিলিয়েন্স একাডেমীত নতুনকৈ, সেইটো কাৰণে ভাল লাগিছে আজিৰ দিনটো। বাইদেউ, আপোনাৰ মনৰ অনুভূতি কেনেকুৱা? খুব ধুনীয়া, মানে যিটো সোমাই যিটো পৰিৱেশ, মানে ক'বলৈ
মানে মোৰ ভাষা হেৰাই গৈছে কাৰণ সৰুৰ পৰা মানে যিটো এইটো সৰস্বতী পূজা বুলি ক'লে এটা বেলেগ দিন আমাৰ কাৰণে আৰু স্কুলীয়া যিটো দিনৰ কথা এতিয়াও মনলৈ ঘূৰি আহিছে ত' ইয়াত সৰু সৰু ল'ৰা ছোৱালীবোৰ যিবোৰ দেখিছোঁ দেখিতো কিবা মানে মই আচলতে নষ্টালজিক হৈ পৰিছোঁ নষ্টালজিক হৈ পৰিছে কৈছোঁ সমগ্ৰ পৰিৱেশটো ইয়াত ইতিমধ্যে ধূপ দীপ নৈবেদ্যই আচলতে প্ৰদান কৰা হ'ল সৰস্বতী পূজাৰ আনুষ্ঠানিক যি পূজা সমাপ্ত হোৱাৰ পাছতো এইদৰে আচলতে নিজৰ শিক্ষা জীৱনৰ বা শৈক্ষিক জীৱনৰ উত্তৰণ কামনা কৰি বহু লোক ইতিমধ্যে আহি পেলাই ইয়াত উপস্থিত হৈছেহি কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীয়ে নহয় শিক্ষক শিক্ষয়িত্ৰীয়ে নহয় ইয়াৰ সমীপৱৰ্তী যিসকল আচলতে শুভাকাংক্ষী আছে শুভাকাংক্ষীসকলো আচলতে ইতিমধ্যে ইয়াত আহি পেলাই তেওঁলোক মাৰ চৰণত আচলতে আশীৰ্বাদ লৈছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কিমান দিনৰ প্ৰস্তুতি কিমান দিনৰ পৰিকল্পনা আমাৰ সৰস্বতী পূজা আচলতে আমাৰ আগৰ কেইবছৰ আমাৰ পুৰণা ব্লকটোত হৈছিলে এইবছৰ আমাৰ প্ৰথম ইয়াত আৰু আমি নাৰ্চাৰীৰ পৰা এইবছৰ আমি প্ৰথম খুলিছোঁ সেইকাৰণে অকণমান আয়োজনটো অলপ ভালদৰে কৰিছোঁ সকলো জনসাধাৰণক আমি নিমন্ত্ৰণ জনাইছোঁ আজি আমাৰ সৰস্বতী পূজা ব্ৰিলিয়েন্স একাডেমীলৈ আহক ইয়াত সেৱা লওক আৰু প্ৰসাদ গ্ৰহণ কৰক সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ কেইটা বজাত শেষ হ'ল পূজা আমাৰ 9:40 শেষ হৈছে আমাৰ যিটো মানে পঞ্জিকা মতে আছিলে সেই সময়মতে আমাক পূজা শেষ কৰিবলৈ আমি মানে চেষ্টা কৰিছিলোঁ নিশ্চয়কৈ এইদৰে আচলতে পৰিৱেশটো সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থ ৰাজীৱে দেখুৱাব যে সম্পূৰ্ণ পৰিৱেশটো জীপাল হৈ পৰিছে বিভিন্ন ব্যক্তিসকলে ইয়ালৈ আহিছে ছাত্ৰ ছাত্ৰী আছে স্কুলৰ অভিভাৱকসকল আছে সমান্তৰালভাৱে আছে শিক্ষাগুৰুসকল আৰু সমান্তৰালভাৱে ছাত্ৰ আছে তুমি নিশ্চয় ছাত্ৰ শিক্ষক ন আচ্ছা দেখিলে নালাগে কিন্তু শিক্ষক যেন কোন ডিপাৰ্টমেণ্টৰ আপুনি মই জুলজি প্ৰাণী বিজ্ঞান বিভাগ হয় আজিৰ শিক্ষাগুৰু আপুনি একালৰ ছাত্ৰ আগৰ ছাত্ৰ জীৱনৰ সেই সৰস্বতী পূজাৰ স্মৃতিয়ে কেতিয়াবা মনত দোলা দিয়ে আজি নিশ্চয় বহুত মনত পৰিছে কাৰণ কিয়নো আজি ধৰি লওক মোৰ ছমাহ হৈছে শিক্ষক জীৱনত মানে ভৰি দিয়া আৰু ছমাহৰ আগলৈকে বা যোৱা বছৰলৈকে মই যি এক মানে য'ত মানে পঢ়িছিলোঁ বিশ্ববিদ্যালয়খনত তাতে বেলেগ এটা অনুভৱ আছিলে মানে ছাত্ৰ হিচাপে আৰু আজি এজন শিক্ষক হিচাপে নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত তথা নিজৰ কলিগবিলাকৰ লগত একেলগে সৰস্বতী পূজা ভাগ মানে উদযাপন কৰি নিশ্চয় আনন্দিত হয় আৰু ছাত্ৰীসকল আছে আমি তেওঁলোকৰ লগত কথা পাতিম একমাত্ৰ তোমাৰ লগত কথা পাতিম কোন ক্লাছৰ তুমি মই বৰ্তমান 10মান শ্ৰেণীৰ ছাত্ৰী আচ্ছা পোচাকযোৰ খুব সুন্দৰ কিমান দিনৰ পৰিকল্পনা সৰস্বতী পূজা বুলি মই আচলতে এইবাৰ মেট্ৰিকৰ চিন্তাত সঁচা কথা কওঁ এনেই হয় 2-3 দিনৰ আগত এবাৰ চিন্তা হয় কিন্তু এইবাৰ একদম নাই ৰাতিপুৱা মাক কৈছোঁ মা আজি কি পিন্ধি যাম মই একো হেৰি নকৰিলোঁ নহয় মায়ে এযোৰকে উলিয়ালে নামঘৰলৈ এযোৰ পিন্ধি যাওঁ এযোৰকে পিন্ধি আহিছোঁ মানে মেট্ৰিকৰ আপুনি পৰীক্ষাৰ্থী চিন্তা মেট্ৰিকত আছে মা সৰস্বতীৰ পৰা কি আশা কৰিলে মা সৰস্বতীৰ পৰা মই এইটো নকওঁ যে মা বেছি হেৰি কৰিবা নাম্বাৰ পাম এইটো নহয় যে মই যিমানখিনি পঢ়িছোঁ মোৰ যিমানখিনি কষ্ট অনুসৰি মোক সেইখিনি যদি পাই যাওঁ মোৰ ফল মোৰ সিমানখিনিয়ে মোৰ মানে কি কৰিম আৰু প্ৰাৰ্থনা আৰু এগৰাকী যুৱতী মেধিত খুব সুন্দৰকৈ তেওঁ সাজি কাচি আছে ছাত্ৰী নিশ্চয় কি নাম তোমাৰ মোৰ নাম চয়নিকা গগৈ মই ক্লাছ 10 এবাৰ মেট্ৰিক দিম মেট্ৰিকৰ টেনশ্যন আছে নে মেট্ৰিকৰ টেনশ্যন বহুত আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভালকৈ লিখি মেলি যাতে ভালকৈ পাছ কৰাই দিয়ে সেয়া আশীৰ্বাদ তাৰে কামনা কৰিছোঁ আচ্ছা আৰু এটা কথা সুধোঁ খুব সুন্দৰকৈ সাজি কাচি আহিছে বিউটি পাৰ্লাৰলৈ গ'লা নাই নাই মই নিজে যি চিম্পলকৈ সাজি আহিছোঁ সেয়াই যথেষ্ট সাজযোৰ নিশ্চয় মায়ে উলিয়াই দিছে সাজযোৰ নিশ্চয় মোৰ আইতা যিহেতু এইবিলাক খুব চখ মানে কাপোৰৰ প্ৰতি খুব চখ চ' মায়ে আইতাই এযোৰ চিলেক্ট কৰি দিলে যে এইযোৰে পিন্ধি যাম ধুনীয়াকৈ এযোৰ উলিয়াই মেলি মোক উলিয়াই পঠাইছে সিমানে এয়া আছিল যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীৰ আচলতে যি সৰস্বতী পূজাৰ যি পৰিৱেশ পুনৰবাৰ কৈছোঁ যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীৰ সৰস্বতী পূজা আমি দেখুৱাইছোঁ আৰু ইয়াত এটা চেলফি পইণ্টটো আচলতে বনাই দিয়া হৈছে আৰু পুনৰবাৰ কৈছোঁ 11 বছৰ অতিক্ৰম কৰা যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীৰ যি সৰস্বতী পূজা সেই সৰস্বতী পূজাক লৈ কেৱল মাত্ৰ যে শিক্ষক শিক্ষয়িত্ৰী বা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল নহয় ওচৰ পাজৰৰ যিসকল ব্যক্তি আছে বা যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ মাজতো যথেষ্ট উৎসাহ দেখা গৈছে আৰু এটা চেলফি পইণ্ট বনাই দিয়া হৈছে আৰু এই চেলফি পইণ্টত এইদৰে আচলতে সকলোৱে চেলফি উঠাটো আচলতে নিজৰ স্মৃতি আচলতে যুগমীয়া কৰি ৰখাটো আজিৰ তাৰিখত নতুন প্ৰজন্মৰ এটা নিয়ম আৰু গতিকে এইদৰে যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীৰ যি পূজা পুৱা 9:57 আনুষ্ঠানিকভাৱে পূজা শেষ হোৱাৰ পাছত এতিয়া ইতিমধ্যে তেওঁলোকৰ অপ্যায়ন পৰ্ব চলি আছে আৰু যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীৰ পৰা এইদৰে আচলতে আপোনালোকক দেখুৱালোঁ সৰস্বতী পূজাৰ কিছু কিয়দাংশ কাৰণ এয়া হ'ল সৰস্বতী পূজা শিক্ষাৰ জীৱনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এয়া হৈছে এক জীৱনৰ অমূল্য এক অংশ যোৰহাটৰ পৰা কেমেৰাজন ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24